Hello friends, welcome to my channel Kruptang. আজি ভিডিওত আমি ইন্দোনেছিয়াৰ 1000 বছৰৰ পুৰণি হিন্দু মন্দিৰ প্ৰাম্বানানৰ ভিতৰৰ অজনা ইতিহাসৰ বিষয়ে চমুকৈ এই ভিডিওত দুটা কথা জানিবলৈ চেষ্টা কৰিম। 2026 চনৰ জুলাই মাহৰ প্ৰথম সপ্তাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল। বহুতে হয়তো ভাবিব পাৰে যে পৃথিৱীৰ সৰ্ববৃহৎ মুছলিম জনসংখ্যা গৰিষ্ঠ দেশ ইন্দোনেছিয়াত হিন্দু মন্দিৰ কেনেকৈ আছে। কিন্তু বাস্তৱতা হ'ল ইন্দোনেছিয়া কেৱল ইছলামিক ঐতিহ্যৰ দেশ নহয়, ই এক বহু সাংস্কৃতিক আৰু বহু ধৰ্মীয় সভ্যতাৰ দেশ। ইয়াত এতিয়াও সংৰক্ষিত হৈ আছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ হিন্দু মন্দিৰসমূহৰ ভিতৰত অন্যতম প্ৰাম্বানান মন্দিৰ। প্ৰায় 1000 বছৰৰ অধিক পুৰণি এই মন্দিৰ কেৱল স্থাপত্যৰ বিস্ময় নহয়, ই দক্ষিণ পূব এছিয়াত ভাৰতীয় সংস্কৃতি, হিন্দু ধৰ্ম আৰু শিল্পকলাৰ এক জীৱন্ত নিদৰ্শন। প্ৰাম্বানান মন্দিৰ ইন্দোনেছিয়াৰ জাভা দ্বীপৰ যজ্ঞকাৰ্তা অঞ্চলৰ ওচৰত অৱস্থিত। ইয়াক স্থানীয় ভাষাত চাণ্ডী প্ৰাম্বানান মন্দিৰ বুলিও কোৱা হয়। এই বিশাল মন্দিৰসমূহৰ সমষ্টি নৱম শতিকাত নিৰ্মাণ কৰা হৈছিল। ইতিহাসবিদসকলৰ মতে ইয়াৰ নিৰ্মাণ আৰম্ভ কৰিছিল সঞ্জয় বংশৰ ৰজা ৰাকাই পিকাতানি। সেই সময়ত জাভা দ্বীপত হিন্দু আৰু বৌদ্ধ দুয়োটা ধৰ্মৰ শক্তিশালী ৰাজ্য আছিল। সেই যুগত ভাৰতৰ সৈতে সমুদ্ৰ পথে হোৱা বাণিজ্য, সংস্কৃতি আৰু জ্ঞানৰ আদান প্ৰদানে ইণ্ডোনেছিয়াৰ সমাজত গভীৰ প্ৰভাৱ পেলাইছিল। ফলস্বৰূপে হিন্দু ধৰ্ম, সংস্কৃতি, ভাষা, ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী ইয়াৰ সমাজত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিছিল। প্ৰাম্বানান মন্দিৰৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ'ল ইয়াৰ বিশাল স্থাপত্য। এই মন্দিৰৰ কমপ্লেক্সত মূলতঃ 240টাতকৈ অধিক মন্দিৰ আছে। যদিও সময়ৰ লগে লগে বহু মন্দিৰ ধ্বংসপ্ৰাপ্ত হৈছে, তথাপিও বহুতো মন্দিৰ পুনৰ সংৰক্ষণ কৰা হৈছে। ইয়াৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু কেন্দ্ৰীয় মন্দিৰটো ভগৱান শিৱৰ উদ্দেশ্যে উৎসৰ্গিত। এই শিৱ মন্দিৰৰ উচ্চতা প্ৰায় 47 মিটাৰ, যি দূৰৰ পৰাও স্পষ্টকৈ দেখা যায়। ইয়াৰ কাষতে ভগৱান বিষ্ণু আৰু ব্ৰহ্মাৰ বাবে নিৰ্মিত আন দুটা বিশাল মন্দিৰ আছে। এই তিনিটা মন্দিৰে একেলগে হিন্দু ত্ৰিমূৰ্তিৰ প্ৰতীক বহন কৰে: সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰ আৰু পুনৰ সৃষ্টিৰ শক্তিৰ প্ৰতীক শিৱ। মন্দিৰৰ ভিতৰত সোমাই গ'লে এজন দৰ্শকে এক অসাধাৰণ আধ্যাত্মিক পৰিৱেশ অনুভৱ কৰে। ডাঙৰ ডাঙৰ শিলৰ স্তম্ভ, সুন্দৰ খোদিত অলংকাৰ, সূক্ষ্ম শিল্পকলা আৰু দেৱ দেৱীৰ মূৰ্তিসমূহে সমগ্ৰ স্থানটোক এক পবিত্ৰ ৰূপ দিয়ে। শিৱ মন্দিৰৰ গৰ্ভগৃহত ভগৱান শিৱৰ এক বিশাল মূৰ্তি স্থাপন কৰা আছে। এই মূৰ্তিক স্থানীয় লোকসকলে গভীৰ সন্মানৰ সৈতে চায়। ইয়াৰ উপৰিও নন্দীবলদৰ বাবে পৃথক মন্দিৰ, গণেশৰ মূৰ্তি আৰু মহিষাসুৰৰ মৰ্দিনী ৰূপত দেৱী দুৰ্গাৰ মূৰ্তিও ইয়াত সংৰক্ষিত হৈ আছে। বহু গৱেষকৰ মতে এই দুৰ্গা মূৰ্তিক স্থানীয় কিংবদন্তীত লুৰু জংগ্ৰাং নামেৰেও জনাজাত। বন্ধুসকল, যিসকল এই চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া বহু গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লৈ যায়। প্ৰাম্বানান মন্দিৰৰ আন এটা বিশেষ আকৰ্ষণ হ'ল ইয়াৰ দেৱালয়ত খোদিত ৰামায়ণৰ কাহিনী। মন্দিৰৰ শিলৰ দেৱালয়ত ভগৱান ৰাম, সীতা, লক্ষ্মণ, হনুমান আৰু ৰাৱণৰ জীৱনৰ বিভিন্ন ঘটনা অসাধাৰণ শিল্পকলাৰে খোদিত কৰা হৈছে। এই খোদিত ছবিবোৰ কেৱল ধৰ্মীয় কাহিনী নহয়, সেই সময়ৰ শিল্পীসকলৰ অদ্ভুত ক্ষমতাৰো প্ৰমাণ। আজিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ ইতিহাসবিদ, শিল্প আৰু গৱেষকসকলে এই ভাস্কৰ্যসমূহ অধ্যয়ন কৰিবলৈ ইয়ালৈ আহে। প্ৰশ্ন উঠিব পাৰে যে যদি ইণ্ডোনেছিয়াত এতিয়া অধিকাংশ মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, কিন্তু এই হিন্দু মন্দিৰসমূহ কেনেকৈ সংৰক্ষিত হৈ আছে? ইয়াৰ উত্তৰ ইণ্ডোনেছিয়াৰ সাংস্কৃতিক নীতিত ইয়াৰ উত্তৰ লুকাই আছে। ইণ্ডোনেছিয়াই নিজৰ প্ৰাচীন ঐতিহ্যক জাতীয় সম্পদ হিচাপে গণ্য কৰে। সেয়েহে হিন্দু, বৌদ্ধ বা আন যিকোনো প্ৰাচীন কীৰ্তিচিহ্নক সন্মান মৰ্যাদা দি সংৰক্ষণ কৰি আছে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ কিছুমান লোকৰ চিন্তাধাৰা কি? কিছুমান লোকে মধ্যযুগীয় বা প্ৰাচীন
ইছলাম ধৰ্মীয় লোকৰ সম্পত্তি যেনে মছজিদ বা দৰগাহ আদিক আঙুলিৰে পইণ্ট আউট কৰি ক'ব যে মছজিদৰ ঠাইত আগতে মন্দিৰ আছিল বা আমুক আছিল তামুক আছিল, কিন্তু এইটো কথা তেওঁলোকৰ মনলৈ নাহে যে এইটো এটা প্ৰাচীন বা মধ্যযুগীয় সাংস্কৃতিক সম্পদ আৰু সেই সময়ৰ ঐতিহ্যক এই সম্পদটোৱে বহন কৰি আছে। বাৰু যি কি নহওক, প্ৰাম্বানন মন্দিৰ আজিও চৰকাৰৰ তত্বাৱধানত সংৰক্ষিত আৰু ইয়াক বিশ্বৰ ঐতিহ্য হিচাপে সুৰক্ষা দিয়া হৈছে। ইয়াৰ পৰা বুজা যায় যে ইতিহাস আৰু সংস্কৃতি কোনো এটা ধৰ্ম বা সম্প্ৰদায়ৰ সম্পত্তি নহয়, ই সমগ্ৰ মানৱ জাতিৰ ঐতিহ্য। 1991 চনত এই মন্দিৰ কমপ্লেক্সক ইউনেস্কোয়ে বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি দিছে। এই স্বীকৃতিয়ে বিশ্ববাসীৰ আগত প্ৰাম্বাননৰ ঐতিহাসিক, সাংস্কৃতিক আৰু স্থাপত্যগত গুৰুত্ব অধিক উজ্জ্বল কৰি তোলে। বৰ্তমান প্ৰতি বছৰে লাখ লাখ পৰ্যটক, ইতিহাস প্ৰেমী আৰু ভক্তই এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। বিশেষকৈ সন্ধিয়া অনুষ্ঠিত হোৱা ৰামায়ণ বেল্ট অনুষ্ঠান বিশ্ববিখ্যাত। মুক্ত আকাশৰ তলত প্ৰাম্বানন মন্দিৰক পটভূমি হিচাপে লৈ অনুষ্ঠিত এই নৃত্য আৰু নাট্যই দৰ্শকক প্ৰাচীন ভাৰতীয় মহাকাব্যৰ জগতলৈ লৈ যায়। যদিও সময়ে সময়ে ভূমিকম্প আৰু প্ৰাকৃতিক দুৰ্যোগে এই মন্দিৰৰ ক্ষতি কৰিছে, তথাপিও বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণ আৰু সংৰক্ষণৰ জৰিয়তে ইয়াক পুনৰ আগৰ ৰূপলৈ অনাৰ চেষ্টা চলাই আছে। শিল্পৰ প্ৰতিটো অংশ নম্বৰ দি পুনৰ একত্ৰিত কৰা হয় যাতে মূল স্থাপত্যৰ কোনো ক্ষতি নহয়। এই সংৰক্ষণ প্ৰক্ৰিয়া বিশ্বৰ অন্যতম জটিল আৰু প্ৰশাসনীয় প্ৰত্নতাত্ত্বিক প্ৰকল্পসমূহৰ ভিতৰত গণ্য কৰা হয়। প্ৰাম্বানন মন্দিৰে আমাক এটা ডাঙৰ শিক্ষা দিয়ে যে সভ্যতা, সংস্কৃতি আৰু ধৰ্মৰ ইতিহাস সদায় পৰস্পৰৰ সৈতে জড়িত। ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ কেৱল ভাৰততে সীমাবদ্ধ নাছিল, ই সমগ্ৰ দক্ষিণ পূব এছিয়াত বিস্তৃত হৈছিল। ইণ্ডোনেছিয়াৰ দৰে এখন মুছলিম জনসংখ্যাগৰিষ্ঠ দেশত আজিও হিন্দু মন্দিৰৰ সংৰক্ষণ সেই ইতিহাসৰ জীৱন্ত সাক্ষ্য। এই মন্দিৰে প্ৰমাণ কৰে যে সংস্কৃতি আৰু ঐতিহ্যৰ মূল ধৰ্মীয় বিভাজনৰ ঊৰ্ধত। প্ৰাম্বানন কেৱল এটা মন্দিৰ নহয়, ই 1000 বছৰৰ ইতিহাস, শিল্প, স্থাপত্য, আধ্যাত্মিকতা আৰু সাংস্কৃতিক সহাৱস্থানৰ এক অনন্য নিদৰ্শন। বন্ধুসকল, আজি ভিডিঅ'ত চমুকৈ ইণ্ডোনেছিয়াৰ 1000 বছৰীয়া প্ৰাম্বানন মন্দিৰৰ বিষয়ে দুই এটা কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া বহু গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লয় যেন। ধন্যবাদ। জয় আই অসম।